ঐ বন্ধ কৰ বুলি কৈছোঁ বেগেটা বন্ধ কৰ। হে তহঁতে এইবোৰ কৰিছ কি কৰিছ তহঁতে এইবোৰ? ককা আমি প্ৰেক্টিছা কৰিছোঁ। আমাৰ ক্লাবত বিহু উৎসৱ পাতিছে নহয়, তাত আমি ৰাতি সাংস্কৃতিক সন্ধিয়াত নাচিম। কি বিহু উৎসৱত নাচিবি? হে বিহুৰ দৰে এটা পবিত্ৰ এই জাতীয় উৎসৱক তহঁতি অপসংস্কৃতিৰ ৰহণ লগাই কলংক সানিবলৈ বিচাৰিছ? এই বন্ধ কৰ বুলি কৈছোঁ, বন্ধ কৰ কৰিছ নাই তহঁতে এইবোৰ কি কৰিছ? ককা আমি প্ৰেক্টিছা কৰিছোঁ। আমাৰ ক্লাবত বিহু উৎসৱ পাতিছে নহয়, তাত আমি ৰাতি সাংস্কৃতিক সন্ধিয়াত নাচিম। কি বিহু উৎসৱত নাচিবি? হা বিহুৰ দৰে এটা পবিত্ৰ জাতীয় উৎসৱক তহঁতি এই অপসংস্কৃতিৰ ৰহণ লগাই তহঁতি কলংক সানিব বিচাৰিছ? তেতিয়াহ'লেনো আমি কি নাচিব লাগে? কিয় আমাৰ এই থলুৱা লোক সংস্কৃতি নাই? তহঁতে এই পশ্চিমীয়া সংস্কৃতিক আদৰি ল'বলৈ গৈ আমাক সেই গুৰুজনাই দি যোৱা থলুৱা সংস্কৃতি কি পাহৰি গ'লি? এয়া আজিৰ যুগত এই ধিন্দী লৌকিক তাকিন্দি লৌকিক সেইবিলাক নচলে নহয়। আধুনিকতাৰ যুগত আধুনিকতা লাগিবই। কি ক'লি? আধুনিকতা লাগিব? হেৰৌ তহঁতে যে এই আধুনিকতাক প্ৰশ্ৰয় দিবলৈ যাওঁতে তহঁত উলংগ হৈ গৈছ, তাৰ খবৰ ৰাখিছনে? হা তহঁতৰ গাৰ পৰা যে এপতকৈ আজি কাপোৰ নোহোৱা হৈ গৈছে, তাৰ খবৰ ৰাখিছনে? হা এইবোৰ কি ছোৱালী মানুহৰ কাপোৰ নেকি? হেৰৌ এই আমাৰ দিনত মানুহবোৰ অশিক্ষিত আছিল, কিন্তু আবোৰতা আছিল, বুজিছ? আমাৰ দিনত পুৰুষ মানুহে সেই তিৰোতা মানুহৰ ভৰিৰ পানীগাঁঠি দেখা নাছিল, এই হাতৰ সৰুগাঁঠি দেখা নাছিল। কিন্তু আজি তহঁত যিমানেই শিক্ষিত হ'লি সিমানেই অশিক্ষিত হৈ গ'লি। এই দেশখন ৰখাতলৈ যাবলৈ আৰু বেছি দিন নাই। হেৰৌ বোপাইহঁত, মই তহঁতক কাবৌ কৰিছোঁ। তহঁত হ'লি দেশৰ ধৰণী। তহঁতে যদি দেশখন নবচাও তেতিয়াহ'লে দেশখন ৰখাতলৈ যাব। আৰু মই তহঁতক অনুৰোধ কৰিছোঁ বোপাইহঁত, আমাৰ এই অতিকৈ চেনেহৰ বাপুতিকাহৰ ৰঙালী বিহুটিক তহঁতি এই অপসংস্কৃতি গৰাহৰ পৰা উদ্ধাৰ কৰ বোপাইহঁত, তহঁতি উদ্ধাৰ কৰ। নহ'লে আমাৰ এই ৰঙালী বিহুটি অপসংস্কৃতি গৰাহত শেষ হৈ যাব। হয় ককাই ঠিকেই কৈছে। আমি আধুনিকতাক প্ৰশ্ৰয় দিবলৈ গৈ নিজকে পাহৰি গৈছোঁ আমি। হয় ককাই ঠিকেই কৈছে। তেনেহ'লেনো ককা আমি কি কৰিম? আমিতো লোক সংস্কৃতি একোৱেই নাজানো। কিয় বিহু নাচ আকৌ? বিহু উৎসৱত বিহুহে নাচিব লাগে। তেনেহ'লে আমি বিহুকে নাচিম। বিহু বোলোতে আকৌ তহঁতি সেই আধুনিকতাৰ প্ৰভাৱ পৰাৰ সেই বিহু নাচিলে নহ'ব আকৌ। তহঁতে সেই বিহু নাচিব লাগিব যি বিহু শুনিলে দেহা মন জয় পৰি যায়, যি বিহু শুনিলে গাঁৱৰ জীয়ৰী বোৱাৰী জ্বৰ বন ততে পেলাই ঢাপলি মেলিছিল পথাৰৰ মাজৰ সেই আহঁতৰ তললৈ। বিহু জুইলেচোন হে। এই এইবোৰ ইয়াতে থক, মই এতিয়া বিহু মাৰিবলৈ যাওঁ দেই। ঐ ৰমলি, ঐ শেৱালি, চাপত বিহু জুইলে, গোটেই বিহু মাতাইছে, যাওঁ আহা। ঐ ৰ নেযাবি, ময়ো যাওঁ। যাওঁ আহা, জুইলে তই আহি থাকিবি, মই গৈ থাকোঁ।
বিহু জুইলে হাতত তলত মই যাওঁগে হে তই কি কৰ কৰ এই ভবা পানাই অ ক'লেনো যায় পিঠা বনাই ইয়াতে এই যে ক'লে গ'লো বিহু মাৰিবলৈ ঐ তহঁতি আহিলিয়ে মই ওলাইছোহে যাবলৈ বল বল ঐ আমাৰ বিহু তিনিটি ঐ অনা নাই বিদেশৰ পৰা হিয়াৰে কঠীয়া হিয়াতে গজাল ঐ জনম লবিবৰে পৰা ঐ ৰিণিকি দেখোগা এখনি দেখোগা এখনি এইখনি চেনাইৰে গাঁও হাততে কাটি মুখতে হাঁহিটি মুখতে হাঁহিটি